দুই বন্ধুৱে পাৰ্টনাৰশ্বিপত দিছিল পাচলিৰ হোলসেল দোকান। এবছৰ পূৰ্বে বন্ধ হৈ পৰিছে পাৰ্টনাৰশ্বিপত দিয়া দোকানখন। এজন বন্ধুৱে আনজন বন্ধুক হিচাপ নিকাচ নিদিয়াৰ অভিযোগ। অৱশেষত আজি সংঘটিত হল ভয়ংকৰ কাণ্ড। ঘটনা কলগাছিয়াৰ ক্ষুদ্ৰকুচিৰ। এইজন সাইদুল ইছলাম আৰু বাবুল ইছলাম। দুয়ো এইখন পাচলিৰ হোলসেল দোকান দিছিল। পিছত দোকানখন বিগত এটা বছৰ ধৰি বন্ধ হৈ আছে। এতিয়া মাটিৰ মালিকেও ভাঙি দিছে ঘৰটো। আজি সাইদুলে দোকানখনৰ কিছু অৱশিষ্ট নিজৰ ঘৰলৈ নিবলৈ বিচাৰে, কিন্তু বাবুলে বাধা কৰে। তাৰ পাছত বাবুল ইছলামক সাইদুল ইছলামে দোকানৰ হিচাপ বিচাৰে। তাকে লৈ বাবুল আৰু সাইদুলৰ মাজত তৰ্কাতৰ্কি। আৰু এই কথাক লৈয়ে বাবুলে সাইদুলৰ এল্টো গাড়ীখন ভাঙি চুৰমাৰ কৰে। গাড়ীৰ ভিতৰৰ পৰা লৈ যায় 1,05,000 টকা। এইটো দোকান তাৰমানে মই আৰু দুজন বন্ধু আছিল মিলি হোলসেল কৰিছিলোঁ কেঁচামালৰ। বহুত দিন হ'ল বন্ধ, আপোনাৰ হিচাপ নিকাচ নকৰে। তো আজি বাবুল ইছলামক হিচাপ নিকাচ কৰাৰ কাৰণে দুজনৰ মাজত অলপ তৰ্কাতৰ্কি হয়। তৰ্কাতৰ্কি হোৱাৰ পিছত তাৰ ভাইটিৰ তিৰিক মাতে। তো মাইকী মানুহ অহা চাই মই অলপ আঁতৰত যাওঁ। মাইকী মানুহৰ লগত তাৰ কাজিয়া কৰিব নোৱাৰোঁ, ঠেলা হেঁচা কৰিব নোৱাৰোঁ। এই সুযোগত মোক আঁতৰত যোৱাৰ সুযোগত মোৰ গাড়ীখন সি কোবাই ভাঙি পেলাইছে। আৰু টকা আছিল 1,05,000 ভাঙি এইটো ডকাইতি কৰি লৈ গৈছে। টকাখিনি লৈছে, ডকুমেণ্টছখিনি পেলাই দিছে, গাড়ীটো চুৰমাৰ কৰিছে। গাড়ীত আছিল, বন্ধু এটাক দিব লাগে। মই CSPৰ কাম কৰোঁ। ভাঙিছে বাবুল ইছলাম, আব্দুল হক, ঘৰ ক্ষুদ্ৰকুচি। আজি হঠাৎ মানে আমাৰ ব্যৱসায়টো প্ৰায় 1 বছৰ হ'ল বন্ধ হৈ আছে। 4 মাহমান হ'ল ঘৰটো মানে মাটিৰ মালিকে ভাঙি দিছে। কাঠ টিনবিলাক বেয়া হৈ আছে। মই বাৰে বাৰে কওঁ যে বস্তুবিলাক এটা ভাল জেগাত থৈ দিওঁ। মই আজি কৈছোঁ যে বস্তুবিলাক টানি লৈ যাওঁ, মোৰ ঘৰত জেগা আছে, খালী জেগা পৰি আছে, ঘৰ আছে, খালী ঘৰ, তাতে থৈ দিওঁ। এইটো অলপ বস্তু মানে ল'ম বুলি কোৱাত এওঁৰ খং উঠিছে। কিন্তু ফেন তাৰমানে দাগা পাল্লা চব আগতে লৈ গৈছে। তাৰমানে চকী আছিল, আজি দিছোঁ কলগাছি। গাড়ী না পিছত 1,05,000। এতিয়া সাইদুল ইছলামে বন্ধু বাবুল ইছলামৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। আৰু এনেকৈয়ে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি বন্ধুত্বৰ পৰা শত্ৰুলৈ পৰিৱৰ্তন হয় সাইদুল আৰু বাবুল। কলগাছিয়াৰ পৰা জাহাংগীৰ আলম, অসম লাইভ 24।